মেম আপোনাৰ মতে সঁচা ভাল পোৱা বা যোনটো আমি ট্ৰু লাভ বুলি কওঁ সেইটো কি হিচাপে আপুনি ডেছক্ৰাইব কৰিব? সঁচা ভাল পোৱা এনে ধৰণৰ য'ত কোনো প্ৰথম কথা চৰ্ত থাকিব নালাগিব, দ্বিতীয় কথা স্বাধীনতা থাকিব লাগিব। তুমি যি কৰি ভাল পোৱা তোমাৰ কামত যাতে কোনো ধৰণে তেওঁ বাধা নিদিয়ে, তোমাৰ দুখত দুখী হয়, তোমাৰ সুখত তেওঁ সুখী হয় আৰু তেওঁ তোমাক ছাপোৰ্ট কৰিব পাৰে, এনে এজন ব্যক্তি দৰকাৰ হয়। থাৰ্ড হ'ল আণ্ডাৰষ্টেণ্ডিং, বুজাবুজি থাকিব লাগিব। ইজনে আনজনক নুবুজিলে এটা ৰিলেশ্যন টক্সিক হৈ পৰে আৰু সৰু সৰু কথাতেই কাজিয়া হয়। এতিয়া তোমাক বা আপোনাৰ যিজনে ভাল পায়, তুমি কৰা কৰ্মক তেওঁ প্ৰথমতে সন্মান কৰিব লাগিব, তোমাক সন্মান কৰিব লাগিব আৰু বুজাবুজিৰ অভাৱ হলে কাজিয়াবোৰ সৃষ্টি হ'ব ধৰে। যিজনে তোমাক বা আপোনাৰ কৰ্মক লৈ ডাঙৰ সৰু বুলি ভাবে, বহুতে এনেকুৱাকেও কয় যে তুমিতো কষ্টত নাথাকা, মোৰ মানে জব ৰোলটোহে কষ্ট, মই কিমান কষ্টত আছো মইহে বুজি পাওঁ, বা তুমি আৰামত আছা, তুমি আৰামৰ চাকৰি কৰিছা, এনেধৰণৰ কথাই কেতিয়াবা অন্তৰত দুখ দিয়ে, কষ্ট দিয়ে। সেয়ে যিসকল প্ৰকৃত প্ৰেমিক তেওঁলোকে কিন্তু এনেধৰণৰ কথা নকয়। তোমাৰ কষ্ট তেওঁৰ কষ্ট সমান বুলি ভাবিব আৰু তুমি কৰা কৰ্মক তেওঁ সন্মান কৰিব, বাধ্য নকৰাই। যিজনে তোমাক সঁচা প্ৰেম কৰে তেখেতে কেতিয়াও তোমাৰ ওপৰত বুজা জাপি নিদিয়ে আৰু তেওঁ যিটো ভাল পায় সেই কামটো তোমাক কৰাব নোখোজে। যিজনে তোমাক প্ৰকৃততে ভাল পাব তেওঁ তোমাক মৰম কৰিব, অন্তৰৰ নিৰ্ভীত কোণৰ পৰা তোমাক কেয়াৰ কৰিব, তুমি কোৱা প্ৰত্যেকটো কথাই তেওঁ বিশ্বাস কৰিব। য'ত বিশ্বাস নাই তাত প্ৰেমো নাই। বিপদত তেওঁ তোমাৰ লগত থাকিব, তোমাক তেওঁ অকলশৰীয়া কৰি কেতিয়াও এৰি থৈ নাযায়, তোমাৰ সংগ্ৰামক তেওঁ প্ৰাধান্য দিব, তেওঁ তোমাৰ বা আপোনাৰ কাষত থাকি ভাল পাব। কিছুমান এনেকুৱা ব্যক্তি থাকে ন, যে তুমি তেওঁক বিচাৰা, অনবৰতে বিচাৰা, পাৰিলে অনবৰতে তোমাৰ কাষত বিচাৰা, কিন্তু সেইটো পচিবল নহয় যে অনবৰত বিচাৰিবা। কিন্তু তুমি যেতিয়া তেখেতক কাষত বিচাৰা, বহুতে এনেকে তোমাক টান কথা কৈ পেলাই ইগনৰ কৰে, কিন্তু যিজন ব্যক্তিয়ে তোমাক সঁচা অৰ্থত ভাল পায় তেওঁক তুমি তোমাৰ কাষত থাকিবলৈ ফৰ্চ কৰিব নালাগে, তেওঁ মনৰ পৰা তোমাক বিচাৰিব আৰু তোমাৰ কাষত তেওঁ নিজে আহিব বা তোমাৰ কাষত থাকি তেওঁ ভাল পাব। তেওঁ তোমাৰ সৰু সৰু কথা মনত ৰাখিব, তুমি ভাল পোৱা প্ৰত্যেকটো সৰু কথা মনত ৰাখিব আৰু সেই কথাবোৰক গুৰুত্ব দিব, পৰিকল্পনা কৰিব। সঁচা প্ৰেমিক এজনে পৰিকল্পনা কৰে, অৰ্থাৎ তুমি তেওঁক ভাল পোৱা, আজি 4-5 বছৰ হ'ল, তুমি বিচাৰিছা তেখেতৰ সৈতে বিয়া হবলৈ, তেওঁ তোমাক কথা দিছে আজি কাইলে পৰহিলে, কাইলে ঘৰৰ লগত চিনাকি কৰি দিম, কিন্তু সদায় তোমাক কিবা এটা কথা কৈ ৰিজেক্ট কৰি থাকে, অৰ্থাৎ তেওঁ কোনো ধৰণৰ পৰিকল্পনা নাই। যিসকল ব্যক্তিৰ কোনো ধৰণৰ পৰিকল্পনা নাথাকে সেই প্ৰেমিকৰ পৰা কিন্তু সাৱধান হোৱা উচিত, কিয়নো পৰিকল্পনাবিহীন জীৱনটোৱে হওক, আমাৰ জীৱনত যদি লক্ষ্য নাথাকে, তুমি কোনোবা এজনক ভাল পাইছা, তেখেতৰ লগত গোটেই জীৱনটো একেলগে থাকিম বুলি, গতিকে তেওঁ যদি কোনো ধৰণৰ পৰিকল্পনা নাথাকে, তেওঁ যদি তোমাৰ লগত কোনো ধৰণৰ ভৱিষ্যতে কি কৰিবা সেই কথাবোৰ আলোচনা নকৰে, বিয়াৰ ক্ষেত্ৰতে হওক, তোমালোকৰ সংস্থাপনৰ ক্ষেত্ৰতে হওক, সেই কথা যদি তুমি উলিওৱা, তেওঁ যদি তোমাক সদায় সেই কথাবোৰ ৰিজেক্ট কৰি সেই কথাবোৰ মানে ফালৰি কাটি যদি বেলেগ কথা উত্থাপন কৰে, তেতিয়াহ'লে জানিবা যে সেইজনে সঁচা অৰ্থত প্ৰকৃত প্ৰেমিক নহয়, কাৰণ তেওঁ ভয় কৰে। আৰু যিসকলে পৰিকল্পনা কৰিব নাজানে সেইসকল কিন্তু এনেকুৱাও ভয় কৰিব, তোমাক কাৰোবাৰ সৈতে চিনাকি কৰি দিবলৈ তেওঁ ভয় কৰিব, তোমাক তেওঁ বন্ধুবৰ্গৰ সৈতে চিনাকি কৰি দিব ভয় কৰিব। কিছু ক্ষেত্ৰত আকৌ এনেকুৱাও দেখা যায় যে তোমাৰ সীমিত বন্ধুৰ মাজতহে তোমাক চিনাকি কৰি দিব, কিন্তু তেওঁ পৰিয়ালবৰ্গত বা তেওঁ কৰ্মসূত্ৰে য'ত কাম কৰে সেই তেনেকুৱা জেগাত তোমাক চিনাকি কৰি নিদিয়ে। অৰ্থাৎ তেওঁ তাৰমানে সেই ক্ষেত্ৰত তেওঁক কমফৰ্ট জোন লাগে। বহু ব্যক্তি এনেকুৱা আছে যে কমফৰ্ট জোনত থাকি ভাল পায়, সেই ব্যক্তিসকল কমফৰ্ট জোনৰ প্ৰেমিক, তেওঁলোক কিন্তু মোৰ মতে প্ৰকৃত প্ৰেমিক নহয়। সকলোৰে মতে নিমিলিবও পাৰে, এই কথাখিনি মই আমাৰ নতুন প্ৰজন্মৰ কাৰণে, এতিয়া যিমান তুমি সুধিছা কাৰণে মই কৈছো, কিন্তু যিসকলে ধৰক এনেকুৱা প্ৰেমত পৰা নাই তেওঁলোকে বেয়া পাব নালাগে, আমি আমাৰ অনুভৱহে ব্যক্ত কৰিছো, কাকো দোষাৰোপ কৰা নাই।